গাইছ মোৰ জীৱনটোত 10 দিন যদি ঘৰত থাকাতে যায় 10 দিন মেডিকেলত থাকাতে যায় মানে মোৰ বেমাৰে কমি নাই মাহটোত 15টামান বেমাৰে দেখা দিয়ে। হে গাইছ হেল্ল' এণ্ড ৱেলকাম বেক টু মাই আনাদাৰ মিনি ব্লগ। আৰু ৰাতিপুৱা টোপনিৰ পৰা উঠি কিনে মই যাই আছোঁ এতিয়া মেডিকেলত। আৰু গাইছ বহুত টাইম ৰখিলোঁ, এই গাড়ী আহে নাছিল, কিবা এখন পালোঁ তক পালে কি হ'ব, চিট নাই, সেইকাৰণে থেদি যাব লগা হৈছে। আৰু আহি পালোঁ ঘগ্ৰাপাৰা চক, আৰু এতিয়া ইয়াৰ পৰা মেডিকেলত লৈকে যাব লাগিব ই ৰিক্সাত। পুৰা এতিয়া ই ৰিক্সাত বহি ল'লোঁ, বহি কিনে এতিয়া বৈধ্যকে সুৰংগৰ মাজে মাজে যাই আছোঁ আৰু মেডিকেলত লৈকে। আৰু ফাইনেলি এতিয়া আহি পালোঁ মেডিকেল, আৰু এতিয়া মই ই ৰিক্সাৰ পৰা নামিলোঁ, নামি কিনে এতিয়া যাই আছোঁ মেইন গেটেদি, মানে আগে ফাৰ্ষ্টতে টিকেটটো কাটি ল'ব লাগিবতো। আৰু চিধা আহি গ'লোঁ এতিয়া টিকেট কাউণ্টাৰত, এতিয়া বৈধ্যকে প্ৰেছক্ৰিপশ্যনখন ল'লোঁ, লৈ কিনে এতিয়া যাই আছোঁ মই ডক্টৰ বিচাৰি কেনে। আৰু মোক যাবাৰ আছে এতিয়া 3 নম্বৰ ফ্ল'ৰত, মানে তাতে আছে বোলে মোৰ। আৰু আহি কিনে এতিয়া বৈধ্যকে এণ্ট্ৰিটো কৰি ল'লোঁ, এণ্ট্ৰি কৰি কিনে এতিয়া ডক্টৰক দেখাব লাগিব। অলপ টাইম ৱেইট কৰাৰ পিছতে আহি গ'লোঁ মই ডক্টৰৰ তাতে, আৰু ডক্টৰে মোক প্ৰথমতে আকৌ ঔষধ লেখা নাই, ফাৰ্ষ্টতে মোক বিপিটো চেক কৰিব দিছে। আৰু গাইছ মই বিপিটো চেক কৰিব আহোঁতে মেচিনে বয়া হ'লে তথাপিতো আৰু কিবাকে চেক কৰি ল'লোঁ, আৰু মোৰ বোলে ল' বিপি পাওঁ। আৰু বিপিটো চেক কৰি কিনে আহি গ'লোঁ আৰু ডক্টৰৰ তাতে, আৰু এতিয়া ডক্টৰে মোৰ কাৰণে ঔষধ লিখি আছে, আৰু বহুকেইটা পৰীক্ষাও লিখিছে। এতিয়া পৰীক্ষাকেইটা কৰি ল'ব লাগিব ফাৰ্ষ্ট টাইম। পৰীক্ষাৰ কাৰণে এক্সট্ৰাকৈ ৰিচিপ্ট কাটি পেলাই কিনে মই ৰিচিপ্টকেইটা কাটি ল'লোঁ, মানে নামতহে মানে চৰকাৰী মেডিকেল, কিন্তু বাকী চব পইচাৰে মামলা। ৰিচিপ্টখন কাউণ্টাৰত জমা দিয়াতে এলাতে মাগলা দি দিলাক পৰীক্ষা কৰিবৰ কাৰণে, আৰু এতিয়া যাই আছোঁ মই পৰীক্ষা কৰিবৰ কাৰণে। আৰু পৰীক্ষা চৰীক্ষা কৰি কিনে এতিয়া আহি গ'লোঁ ফাৰ্মাচীত, মানে কিবা ঔষধ লিখিছিল তো ঔষধকেইটা লৈ লওঁ, আৰু ঔষধকেইটা লৈ কিনে ওলাই আহিলোঁ এতিয়া মই মেডিকেলৰ ভিতৰৰ পৰাই। আৰু এতিয়া মোৰ বহুত ভোক লাগিছে, মানে পুৱা পৰীক্ষাকেইটা কৰাৰ কাৰণে লগানে আছিলোঁ তো, সেইকাৰণে এতিয়া আৰু বহুত ভোক লাগিছে, বহুত টাইম হৈ গ'ল যিহেতু আহি গ'লোঁ হোটেলত, আৰু হোটেলত পৰঠা খাই কিনে এতিয়া ওলাই আহিলোঁ। আৰু এতিয়া যাই আছোঁ ঘগ্ৰাপাৰা চক, মানে তাতে গাড়ী উঠিব লাগিব। আৰু ফাইনেলি আহি পেলাই ঘগ্ৰাপাৰা চক, আৰু এতিয়া বাছ ৰখি আছোঁ মই, আৰু ফাইনেলি কিবাকৈ এখন বাছ পালোঁ দিয়ক, মানে বহুত টাইম ৰখিব লাগে। গাইছ মোৰ মানে জীৱনটোত 10 দিন যদি ঘৰত থাকোঁ মানে, আৰু 10 দিন মানে মেডিকেলত থাকিব লগা হয়, মানে মোৰ বেমাৰে কমি নাই, মাহটোত 15টামান বেমাৰে দেখা দিয়ে। এতিয়া যাই আছোঁ ঘৰত। That's for today guys, see you soon.